প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটি গুৰুত্বপূৰ্ণ বিষয়, আৰু এই বিষয়টি হৈছে যে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মই কি কৰিম। বিএডলৈ যাওঁ, বিএডত চিট পাবলৈ চেষ্টা কৰোঁ, বিএড পঢ়োঁ, নে PhD ফালে যাওঁ, ৰিচাৰ্চ কৰোঁ। আৰু বহুতো ব্যক্তি মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত এনে বিপাঙত পৰে, এনে ডিলেমাত পৰে যে কোনফালে যাওঁ। এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক দুয়োটা পক্ষৰে এটা আভাস দিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে সেই ইনচাইটটো পোৱাৰ পিছত নিজৰ ফালৰ পৰা এটা ডিচিশ্যন হয়তো ল'ব পাৰিব। আৰু এনে নহয় যে ময়ো বহুত জ্ঞানী, মোৰ বহুত জ্ঞান আছে, তেনে কথা নহয়। মই মোৰ নিজৰ অবজাৰভেশ্যনৰ পৰা এটা অৱলোকন কৰিম, আৰু তাৰ পৰাই আপোনালোকৰ হয়তো কিবা এটা লাভ হ'ব। মাষ্টাৰ ডিগ্ৰী কৰালৈকে আমাৰ বয়স প্ৰায় 23 হৈ যায়, আৰু ইতিমধ্যেই আমি বহুত সময় পাৰ কৰিলোঁ। আৰু পঢ়ি 23 years পাৰ কৰা মানে বহুত টাইম যোৱা। আৰু সেই সময়লৈকে আমি দেখা পাওঁ যে আমাৰ ক্লাছমেটসকল, যিসকলক আমি কলেজতে এৰি থৈ আহিছিলোঁ, তেওঁলোক আৰু উচ্চ শিক্ষা গ্ৰহণ নকৰিলে। তেওঁলোকে হয়তো বিভিন্ন প্ৰকাৰে, বিভিন্ন ৰূপত, গভৰ্ণমেণ্ট হওক, প্ৰাইভেট হওক, ছেল্ফ এমপ্লয়মেণ্ট হওক, নিজকে ব্যস্ত কৰি ৰাখি ভাল এটা ইনকাম কৰি আছে। তাৰপিছত যদি আপুনি পুনৰ পঢ়িবলৈ চেষ্টা কৰে, তেতিয়া হয়তো আৰু সময় যাবগৈ, আৰু ঘৰৰ পৰাও তেনেকুৱা ছাপোৰ্ট সকলোৱে নাপায়। গতিকে তেনেবোৰ কথাই মই আপোনালোকৰ আগত দাঙি ৰাখিবলৈ চেষ্টা কৰিম যে কোনটো কৰিলে ভাল হ'ব। PhDটো হৈছে এটা কমপ্লিটলি ৰিচাৰ্চ বেছ ষ্টাডি, আৰু যদি আপোনাৰ হাতত 4 পৰা 6 বছৰ সময় নাই, তেতিয়াহ'লে আপুনি এই লাইনত ফটককৈ যোৱাটো উচিত নহ'ব। কাৰণ ৰিচাৰ্চটো সময় লাগে। তাতে যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰিয়ে যদি PhDত সোমাইছে, তেতিয়াহ'লে কোৰ্ছ ৱৰ্ক কৰিব লাগিব। কোৰ্ছ ৱৰ্ক ক্লাছ হওঁতে, পৰীক্ষাৰ ৰিজাল্ট দিওঁতে এবছৰ হৈ যায়। তাৰপিছত আপুনি আকৌ ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব, চিনপচিছ দিব, তাৰপিছত আপুনি চেপ্টাৰ লিখিব, প্ৰগ্ৰেছ ৰিপৰ্ট জমা দিব, ফাইনেল হ'ব, পাব্লিকেশ্যন হওক। গতিকে বহুত টাইম লাগে। গতিকে মিনিমাম 4 বছৰটো ৰাখিবই লাগে, মেক্সিমাম 6 বছৰ আৰু মোৰ দৃষ্টিত। তো সিমানটো সময় যদি আপোনাৰ আছে, আপুনি সিমানটো সময় টাইম দিব পাৰে, তেতিয়াহ'লে আপুনি এই লাইনলৈ যাব লাগে। কিন্তু আৰু এটা কথা, মোক ডিগ্ৰীটো লাগেই বুলি গ'লেও নহ'ব। কাৰণ আপুনি ইমান বছৰ, 5 বা 6 বছৰ যদি এটা বিষয়ত পঢ়ি থাকে, এটা বিষয়ত লাগি থাকে, যুঁজি থাকে, সিমানটো ধৈৰ্য থাকিব লাগিব। যদি অকল ডিগ্ৰীটো লাগে কাৰণে যায়, তেতিয়াহ'লে হয়তো সেই আপোনাৰ ধৈৰ্যটো নাথাকিব পাৰে, আৰু তাৰ ফলত আপোনাৰ নিজৰে সমস্যা হ'ব পাৰে। পিছলৈ হয়তো ডিগ্ৰী নোলোৱাকৈ আপুনি এৰি দিবলৈ বাধ্য হ'ব পাৰে। গতিকে তেনে কথা। গতিকে ৰিচাৰ্চৰ কাৰণে আপুনি বহুত বেছি পেশ্যনেট হ'ব লাগিব, যে মই যিকোনো প্ৰকাৰে, যিমানে কষ্ট হওক, যিয়ে হওক, বহুত ধৈৰ্যৰে মই এইটো কামটো শেষ কৰিমেই, আৰু মই মোৰ ৰিচাৰ্চৰ দ্বাৰা এটা নতুন বস্তু মোৰ ফালৰ পৰা সংযোজন কৰিবলৈ চেষ্টা কৰিম। মোৰ ফালৰ পৰা কিবা এটা ৰিচাৰ্চ কৰি সমাজক দি যাম। আপুনি তেনে কথা ভাবিব লাগিব। গতিকে মানুহৰ দৃষ্টিত যিয়ে হওক, আপুনি এটা কণ্ট্ৰিবিউশ্যন দি যাব বিচাৰিছে, সেইটো আপুনি ভাবিব লাগিব। কথাটো সেইটো। তাৰপিছত নেক্সটটো হৈছে যে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত যদি আপুনি 4 বা 5 বছৰ PhDৰ কাৰণে সোমাই যায়, সেইটো সময়ত আপুনি নিজকে ছাষ্টেইন কৰিবলৈ কি কৰিব? ফেমিলিক বোলে আপুনি সহায় কৰিব নালাগে, ফেমিলিয়ে নিজেই চলি যাব পাৰে। নিজক কেনেকৈ ছাষ্টেইন কৰিব? নিজক ছাষ্টেইন কৰিবলৈ হ'লে পৰাপক্ষত নেট বা JRF হৈ গ'লে PhD লাইন ফালে যাব লাগে। কাৰণ JRF হোৱাৰ পিছত আপোনাৰ এটা ধুনীয়া মান্থলি
ফাইনেন্সিয়েল এছিষ্টেণ্ট আপুনি পাই থাকিব, যাৰ ফলত আপোনাৰ বৰ বেছি সমস্যা নহয় নিজে চলিবলৈও। আৰু যদি অলপ ইফাল সিফাল সহায় কৰিব বিচাৰিছে ঘৰতো, তেতিয়াহ'লে হয়তো সেইটো অলপমান সহায় কৰিব পাৰে। গতিকে তেনেকুৱা এটা ফাইনেন্সিয়েল ছাপৰ্ট যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি ইয়ালৈ যাব পাৰে। আৰু যিমান সোনকালে আপুনি কাম কৰিব, সিমান সোনকালে আপোনাৰ PhD শেষ হোৱাৰ স্ক'পটো থাকিব। মানে আপুনি নিজে ফুল টাইম কাম কৰিব লাগিব। কোনেওতো আপোনাক কৈ নাথাকে এইটো কৰা সেইটো কৰা। No one cares about you, about your PhD. গতিকে সেইটো আপুনি নিজেই নিজক মটিভেশ্যন দি সেই কামটো কৰিব লাগিব। কথাটো সেইটো। তাৰপিছত নেক্সটটো হৈছে যে মই ফুল টাইম কৰিম নে পাৰ্ট টাইম কৰিম। যদি আপুনি JRF কৰে তেতিয়াতো ফুল টাইম কৰিবই লাগিব, বেলেগটো ৰাস্তা নাই। তথাপিও আপুনি যদি টিউশ্যন লয় কিবা লয় সেইটোতো বাৰু বেলেগ কথা। তাৰ বাহিৰে ক'ৰবাত মই টিচিং কৰি থাকিম, JRFও ল'ম, সেইটো কিন্তু গ্ৰহণযোগ্য নহ'ব। কাৰণ সেইটো ফুল টাইম বিচাৰিবই আপোনাক, নহ'লে JRFটো বন্ধ হৈ যাব মানে। কথাটো সেইটো। তাৰপিছত মাষ্টাৰ ডিগ্ৰীৰ পিছত আপুনি এইটো চাব যে মোক মানে কোনটো লাগে, এতিয়া কোনটো আটাইতকৈ বেছি দৰকাৰ। 2 বছৰ বা 3 বছৰ ভিতৰতে মোক ডিগ্ৰীটো লাগে নে ডিগ্ৰীটো লাগে আৰু মোক চাকৰিও লাগে, আৰু সেইটো কোনটোৱে আপোনাক সহায় কৰিব পাৰে। গতিকে PhDটো 2 বছৰত শেষ হোৱা বস্তু নহয়। গতিকে BEdটোতো সেইটো হোৱা বস্তু। এতিয়াতো এবছৰ হোৱা কথা, নটিচটো অহা নাই, আহিব অতি সোনকালে। গতিকে এবছৰেই হওক বা 2 বছৰেই হওক, তাৰপিছতো আপুনি টেট পাছ কৰিব লাগিব। যেতিয়া পাতিব অসম চৰকাৰে, শিক্ষা বিভাগে, সেইটো সময় লাগিব বাৰু। তথাপিও সেইটো হোৱাৰ এটা চান্স আছে, স্ক'প এটা থাকিবই সদায় সোনকালে হোৱা, যিটো PhDৰ ক্ষেত্ৰত হয়তো বহুত টাইম লাগি যাব পাৰে। কথাটো সেইটো। যিহেতু আপোনাৰ এইটো BEdটো হৈছে এটা প্ৰফেশ্যনেল ডিগ্ৰী, সেইকাৰণে মানে সেইটো ডিগ্ৰীটো পোৱাৰ পিছত যেতিয়া পৰীক্ষা পাতিব, টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট পাতিব, সেইটো তাত যদি আপুনি ভাল ফলাফল লাভ কৰে, তেতিয়াহ'লে হয়তো আপুনি চাকৰিটো পাই যাব লগালগ। কথাটো সেইটো এটা স্ক'প কম সময়ত BEd পঢ়িলে লাভ কৰিব পাৰে আপুনি। আৰু এনেকুৱা নহয় যে BEd পঢ়াৰ পিছত আপুনি পিছত PhD কৰিব নোৱাৰে। নিশ্চয় পাৰিব। আপুনি BEdটো কৰিলে, তাৰপিছত ক'ৰবাত নিজকে এংগেজ কৰিলে, তাৰপিছত আপুনি PhDত সোমালে। সেইটো খালি পাৰ্ট টাইম হ'ব, আৰু তাত হয়তো টাইম লাগি যাবও পাৰে যদি আপুনি চাকৰি পাই কৰে। আৰু যদি চাকৰি নকৰাকৈ আপুনি ডাইৰেক্ট কৰে, তেতিয়াও আকৌ মানে অলপ টাইম বেছি লাগিব, কাৰণ আপুনি অলৰেডি ইয়াত 2 বছৰ পাৰ কৰিলে, আৰু যদি 5 বছৰ ধৰে 7-8 বছৰ লাগি যাব। কথাটো এইটো। তাৰপিছত আৰু এটা কথা যে PhD পোৱাৰ পিছত যে আপুনি জবটো পাবই, সেইটোতো নিশ্চয়তা নাই। কিন্তু BEd পোৱাৰ পিছত নিশ্চয়তাটো নাই, কিন্তু এইটো কথা হৈ যায় যে আপুনি প্ৰাইভেট ক'ৰবাত সোমাই থাকিব পাৰিব। আপোনাৰ এটা ইনকাম হৈ থাকিব, যদিও খুব আপোনাৰ মনৰ সন্তুষ্টিৰ নহ'ব পাৰে, কিন্তু হৈ থাকিব সেইটো। তাৰ বাহিৰে যদি PhD কৰে, নেট কৰে, তেতিয়াতো নিশ্চয় আপুনি প্ৰাইভেট ইউনিভাৰ্চিটি হওক, প্ৰাইভেট কলেজ হওক, তেনেকুৱা শিক্ষানুষ্ঠানত কিন্তু এমপ্লয়মেণ্ট পাই যাব। এনেকুৱা নহয় যে আপুনি ঘৰত বহি থাকিব লাগিব, খালি নিজে সেই ৰাস্তা ফালে যাব লাগিব আৰু। গতিকে সেইটো এটা চলি যায়। আৰু আজিকালিতো বহুতেই স্ক'প আছে, বিভিন্ন প্ৰাইভেট কলেজ ইউনিভাৰ্চিটি আছে। গতিকে তাত আপোনালোকে এটা ভাল ইনকাম কৰি সেই নিজৰ ডিগ্ৰীৰে কাম চলাব পাৰে। অ'কে, তাৰপিছত এতিয়া মই বিশেষকৈ BEdৰ কথা পাতিম। BEdৰ যদি মই কথা কওঁ, এতিয়াতো BEd কৰিলে LP স্কুলতো নোৱাৰি, আপাৰ প্ৰাইমেৰীৰ পৰা হাইস্কুললৈকে আৰু PGTলৈকে তাৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব, যিটো আপোনালোকৰ আছে বুলি ধৰি লৈছোঁ, কাৰণ মাষ্টাৰ ডিগ্ৰীৰ পিছতহে আপুনি এইটো কথাটো ভাবিছে। তেতিয়াহ'লে PGT, হাইস্কুল, আপাৰ প্ৰাইমেৰীলৈকে আপোনাৰ ৰাস্তা খোল খাই থাকিব। যিকোনো স্কুলত আপুনি চাকৰি ল'ব পাৰে BEdটো থকা পিছত। আৰু সেয়া প্ৰাইভেটো হ'ব পাৰে, গভৰ্ণমেণ্টো হ'ব পাৰে। আৰু টাইমটো বহুত কম, এতিয়াতো 2, কিন্তু অতি সোনকালে 1 হোৱা কথা। তাৰপিছত PhD হোৱাৰ পিছত আপোনাৰ ছাবজেক্টৰ ওপৰতো বহু কথা ডিপেণ্ড কৰিব, আপুনি কি ছাবজেক্ট লৈছে। এনে বহু ছাবজেক্ট আছে যিবোৰ ছাবজেক্টৰ স্ক'পটো বহুত বেছি
নাই মানে আমাৰ ইয়াৰ আমাৰ কণ্টেক্সত নাই, অসমৰ কণ্টেক্সত খুব কম আৰু গতিকে তেনেকুৱা বিষয় আপোনালোকে জানেই, নিজে গম পাইছেই ইতিমধ্যে, গতিকে সেইটো নিজে চাই ল'ব আৰু পৰাপক্ষত সেইফালে নগৈ আপোনালোকে পুনৰ এটা বেলেগ বিষয়ত কৃষ্ণকান্তত মানে বা ডিষ্টেঞ্চ মডত ভেলিড মানে UGC দ্বাৰা তাত মানে মাষ্টাৰ ডিগ্ৰীটো কৰি ল'লে বেছি ভাল হ'ব, যাৰ মানে ডিমাণ্ডটো অলপ বেছি আছে। তাৰ বাহিৰে স্কুল টিচাৰ মই কথা ক'লোৱেই, আৰু টেট বা CTET সেইটোতো পাছ কৰিব লাগিব। আপাৰ প্ৰাইমেৰী কাৰণেও CTET পৰীক্ষা পাছ কৰিব লাগিব, গতিকে সেইটো আপোনালোকে যেতিয়া পঢ়ি শেষ হ'ব বা পঢ়ি থাকোঁতেই প্ৰস্তুতি চলাই সেই কামটো কৰিব লাগিব। আৰু এটা কথা যে PhDয়ে হওক বা BEdৰেই কথা হওক, সেইটো মাষ্টাৰ ডিগ্ৰী থাকোঁতেই সেইবোৰ কথা ভাবি আগবাঢ়িব লাগে। যদি মাষ্টাৰ ডিগ্ৰীৰ পিছত এইবোৰ ভাবে তেতিয়াহ'লে আপুনি ইতিমধ্যেই বহুত সময় পাৰ কৰি দিলে, দেৰি হ'বগৈ। আৰু ইয়াৰ বাহিৰে PhD যিহেতু সম্পূৰ্ণ ৰিচাৰ্চ অৰিয়েণ্টেড হয়, আপুনি বিভিন্ন প্ৰকাৰৰ থেচিছ যিহেতু আজিকালি অনলাইন এভেইলেবল শোধগংগাত, তাৰ পৰা আপুনি পঢ়ক যে কেনেকৈ ৰিচাৰ্চ কৰিছে, কি প্ৰকাৰে কৰিছে, লেটেষ্ট ৰিচাৰ্চ পেপাৰ পঢ়ক। আপোনাৰ নিজৰ ছাবজেক্টৰ এৰিয়াৰ আপুনি যিটো ছাবজেক্ট বা চুজেন টপিক আৰু আপোনাৰ ৰিচাৰ্চ টপিক সেইটোৰ ওপৰত, আৰু পৰাপক্ষত স্কোপাছ, ৱেব অফ ছায়েন্স এইবোৰ চাওক, কাৰণ এতিয়াতো UGC কেয়াৰ লিষ্টেড উঠাই দিলে আৰু সকলোতেই স্কোপাছ পাব্লিছ কৰিলেহে আপোনাৰ থেচিছটো জমা লয়, কথাটো সেইটো। আৰু বিশেষ কথা নাই, এই দুয়োটা ৰাস্তা কেনেকৈ ল'ব পাৰি মই তাৰ এটা কম্পেৰিজন আগবঢ়ালোঁ। বাকী এতিয়া আপোনালোকৰ নিজৰ কথা যে কোনফালে গ'লে লাভ হ'ব, আপোনাৰ পৰিস্থিতি বা কি এতিয়া, যে আপুনি শ্বৰ্ট টাইমৰ কাৰণেহে পঢ়িব পাৰিব নে লং টাইমৰ কাৰণে পাৰিব। নহ'লে এটা কথাও পাৰিব, মই এইটো ক'বলৈ পাহৰিলোঁ, যে ক'ৰবাত আপুনি এমপ্লয়মেণ্ট লৈ আছে আৰু পাৰ্ট টাইম PhD কৰিব বিচাৰিছে, সেইটো সম্ভৱ হ'ব। লাগিলে প্ৰাইভেটেই হওক গভৰ্ণমেণ্ট হওক, খালি UGC ৰিকগনাইজ কৰাই হ'লেই হ'ল, বাকীটো ডিগ্ৰীটো ইকুইভেলেণ্ট হয়, ছেইম হয়। গতিকে সেইটো পুনৰ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ প্ৰাইভেট বুলি ক'লে তাত পইচাৰ কথা আহে, গভৰ্ণমেণ্ট বুলি ক'লেও আপোনাৰ কিতাপ কিনা, ৰিচাৰ্চলৈ যোৱা, কামলৈ যোৱা, ফিল্ড ৱৰ্ক যোৱা, তাতো কিন্তু পইচা আহিবই। গতিকে সেইটো এটা কথা, কিমান লাগিব পইচা কি কথা, এটা মিনিমাম এমাউণ্টটো আপোনাৰ থাকিব লাগিব, কাৰণ ফিজ মান্থলি ফিজ দিব লাগিব, এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন ফি, সেইটো কথা এটা আহে। আৰু কোৰ্ছ ৱৰ্কৰ কাৰণেতো সাধাৰণতে 6 মাহ থাকিবলগীয়া হৈ যায়, আৰু যদি আপুনি মানে পূৰা পিয়'ৰলি ক'ৰবাত গভৰ্ণমেণ্টত যদি জব কৰা নাই, গতিকে সেইটোত থাকিবই লাগিব। আৰু গভৰ্ণমেণ্টত জব কৰা সকলেও সেইটো এতিয়াতো বাৰু অলপ শিথিল কৰিছে অসমত, কথাটো সেইটো।